স্বভাৱৰ বহুত পাৰ্থক্য আছে আসলে বৌ বহুত বেয়াকৈ পৰি যোৱাত মিছকেৰেজ হ'ল ইমান দেৰিলৈ অহাই নাই গোটেই দিনটো মোৰ এবাৰো খবৰ লোৱা নাই কিমান কষ্টত আছো মই কিয় দেৱ আহিলা দেৱ আহা না ইয়াতে বহা তোমাৰ লগত কথা পাতিব মন নাই দেৱে মনত বহুত কষ্ট পাইছে সন্তানটোৰ কথা ভাবিয়ে চাগে এনেকৈ গ'লে মা এনেকৈ গন্দা কথা কিয় কৰিছ নকৰিবিচোন তই যদি এনেকৈ কন্দা কথা কৰ মাইনাক কোনে বুজাব কচোন কি যে হৈছে দুখৰ দেখোন অন্তই নপৰা হ'ল মা তাকেইতো ঘৰখনত জানো কি হৈছে সুখ আহিব আহিব বুলি ভাবোতে দেখোন আকৌ দুখ আহে কি কৰিবি উপায়তো নাই মাজনী তইহে মাইনাক চম্ভালিবি আৰু চম্ভালিবতো লাগিবই আচ্ছা মা দাদাক ফোন কৰি আছিলো তাক কবিচোন আজি লগ পাম বুলি হ'ব দে কম থওঁ দে বহুত হ'ল আজি যেনেকৈ নহওক দাদাক লগ কৰি আয়ুষৰ কামবোৰ কৰিবই লাগিব এতিয়া কান্দি লাভ নাই আৰে তুমি এতিয়া হাঁহিব লাগে তুমি যি বিচাৰিছিলা সেইটোৱে হ'ল দেৱ প্লিজ এই সময়ত তুমি মোক তেনেকৈ নকবা কিয় নকম কিয় নকম তোমাৰ ভুলৰ বাবে আজি মই মোৰ সন্তান হেৰুৱাব লগা হ'ল কেৱল তোমাৰ নহয় দেৱ আমাৰ হেৰুৱা সন্তানটো মোৰো আছিল চুপ একদম চুপ নকবা তোমাৰ সন্তান বুলি তুমি প্ৰেগনেন্ট বুলি জনাৰ পিছতে যিটো উৎপাত কৰিছিলা তাৰ বাবেই আজি শাস্তি পাবলগীয়া হ'ল কি তোমাৰ কি মনত নাই তুমি তো নিজে এবৰ্চন কৰিব বিচাৰিছিলা মানিছো মই প্ৰথমতে সন্তান বিচৰা নাছিলো কিন্তু পিছততো মই মোৰ ভুল মানিছো সেইবোৰ তোমাৰ এক্টিং আছিল তুমি মোক দেখুৱাবলৈ সন্তান বিচৰাৰ ভাও ধৰিছিলা তোমাৰ মনত বিপৰীতে চলি আছিল দেৱ তুমি মোক বিশ্বাস কৰা নাই নকৰো তোমাৰ স্বভাৱ কি মই নাজানো হা তুমি
নিজৰ কথা ৰাখিবলৈ কিমান তললৈ নামিব পাৰা সেইটো মোৰ ভালদৰে জনা আছে। দেৱ, তুমি বহুত বেছি কৈ আছা। কাৰণ তুমি ক'বলৈ বাধ্য কৰাইছা। আৰে, যি হৈছে সেয়াটো এটা দুৰ্ঘটনা আছিল। মইতো ইচ্ছা কৰি একো কৰা নাই। একো কৰা নাই? মোৰ মনে কৈছে তুমি এইবোৰ ইচ্ছা কৰি কৰিছা। হ'ব দেৱ, মুখত যি আহে তাকে নকবা। মই কেনেকৈ ইচ্ছা কৰি কৰিম? মইতো তাত চিৰি থোৱা নাছিলো। আৰে, চিৰি যিয়ে থৈছে তেওঁৰহে দুখ। তাৰমানে মোৰ দুখ? মানে চিৰি তুমি তাত থৈছিলা? মই থৈছিলো। তোমাক কিহে পাইছিল সেইফালে যাবলৈ? আমাৰ নিজৰো সৰ্বনাশ কৰিলা আৰু মই কৰা সকলো প্লেনিং স্পইল কৰি দিলা। কি? কি প্লেনিঙৰ কথা কৈছা তুমি? তুমি কেনেবাকৈ বাঘ আঘাত কৰিবলৈ এইবোৰ? ঠিকেই বুজিছা। কি? বৌয়ে যাতে দাদাক লগ কৰিব যাব নোৱাৰে তাৰ বাবে মই এই ব্যৱস্থা কৰিছিলো। বাঘ আঘাত কৰিবলৈ তুমি এইবোৰ কৰিছিলা? ছি দেৱ, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? মই নিষ্ঠুৰ? আৰু তুমি কি ধোৱা তুলসীৰ পাত? আৰে তুমিওচোন বৌক কিবা কিবি কৈ আছিলা। কওঁ, কিন্তু ইমান ডাঙৰ ষড়যন্ত্ৰ মই কেতিয়াও নকৰো। মই কাকো আঘাত দিব বিচৰা নাই। দেখিছা দেৱ, ভগৱানে আচলতে নিজৰ ষড়যন্ত্ৰৰ বলি নিজকে কৰিলে। তুমিহে আমাৰ সন্তানৰ মৃত্যুৰ বাবে দায়ী। নিশ্চয়ৰে বা, সঁচা কথা কলে হজম নহয় ন? মনে মনে থাকা। নাথাকো। কি কৰিবা? মাৰিবা মোক? মাৰিবা? দৰকাৰ হলে মাৰিম। বাহ দেৱ, আজিহে তোমাৰ আচল ৰূপ দেখিলো। বায়ে মোক তোমাৰ লগত কিয় বিয়া হব মানা কৰিছিল এতিয়াহে বুজিছো। বুজিছা নহয়? ভাল কথা। এতিয়া গুচি যোৱা মোৰ ওচৰৰ পৰা। যাম। নাথাকো তোমাৰ লগত। ইমান অপমান ময়ো সহ্য নকৰো। যোৱা। এনেও ফুল নধৰা গছত পানী দিয়ে একো লাভ নাই। আজিও দাদাক লগ কৰা নহল। কোৱাই নহল তাক মিটিঙলৈ আহিম বুলি। কি কৰো? তাৰমানে তুমি মোক এতিয়া পাহৰি গলা? কিয়? দাদাৰ অনুপস্থিতিত চোন মই দাদাৰ দায়িত্বভাৰ পালন কৰিব পাৰিলোহেঁতেন, কিন্তু আজিৰ এই পৰিস্থিতিত জেনেৰেল ছেক্ৰেটাৰীক কথা কোৱাৰ সাহস মোৰ নাই। কিয় সাহস নাই? Anmol Smiley. হয়, নাই আমি পামেই আৰু। বাৰু ঠিক আছে, নাই চিন্তা কৰিব নালাগে, পাইছোৱেই। আজিও দাদাক লগ কৰা নহল। কোৱাই নহল তাক মিটিঙলৈ আহিম বুলি। কি কৰো?
মেছেজ এটাকে কৰি দিওঁ। অদিতি কি চিন্তা কৰি আছা তুমি? চিন্তা মানে মিটিঙৰ কথাই চিন্তা কৰি আছিলোঁ। বুজিছো, ভয় কৰিব নালাগে দিয়া, মই আছো নহয়। তুমি কেৱল মই যেনেকৈ শিকাই দিছো তেনেকৈ ক'বা, আৰু যদি কোনোবাই ওলোটাই প্ৰশ্ন কৰে ভালকৈ ভাবি চিন্তি উত্তৰ দিবা, বাছ। বাকী চম্ভালিবতো মই আছোৱেই। হয় খুৰা। এইজনী সকলো শেষ কৰি পেলালে, ইউজলেছ কৰবাৰ। দেৱ, তই এনেকৈ বহি আছ যে, কি চিন্তা কৰি আছ? নাই, একো হোৱা নাই। আজি তৃপ্তিক ডাক্তৰৰ ওচৰলৈ চেকআপৰ বাবে নিয়াৰ কথা নাছিল জানো? নালাগে, ঠিকে আছে, সম্পূৰ্ণ সুস্থ হৈ আছে। আৰু হেৰি, তোক কথা এটা কোৱাই হোৱা নাই। কি কথা দেউতা? পাৰ্টীৰ জেনেৰেল ছেক্ৰেটাৰীয়ে বিচাৰিছে অদিতিয়ে দলৰ কামত লাগক। সেয়েহে অদিতিয়ে আজি জিতেনৰ লগত পাৰ্টীৰ মিটিং এখনত গৈছে। কি? বৌয়ে তোমালোকৰ দলত যোগদান কৰিব? আয়ুষৰ অনুপস্থিতিত দলে অদিতিক কাৰ্যভাৰ দিব বিচাৰিছে। তাৰমানে তুমি মোক এতিয়া পাহৰি গলা? কিয়? দাদাৰ অনুপস্থিতিত চোন মই দাদাৰ দায়িত্বভাৰ পালন কৰিব পাৰিলোহেঁতেন। পাৰিলিহেঁতেন, কিন্তু আজিৰ এই পৰিস্থিতিত জেনেৰেল ছেক্ৰেটাৰীক কথা কোৱাৰ সাহস মোৰ নাই। কিয় সাহস নাই? মই কি যোগ্য নহয়? তাৰমানে বৌ এতিয়া মোতকৈ বেছি যোগ্য হ'ল? আগতে কথাটো শুনি লওঁ। যোগ্য অযোগ্যৰ কথা নহয়, পৰিস্থিতি সাপেক্ষে জেনেৰেল ছেক্ৰেটাৰীয়ে আয়ুষৰ পত্নী হিচাপে অদিতিক আৰু এগৰাকী নাৰী হিচাপে দলৰ দায়িত্ব দিব বিচাৰিছে। আৰু তাৰোপৰি দলৰ কৰ্মীসকলেও সেইটোৱেই বিচাৰিছে, কাৰণ নাৰীয়ে অতি সোনকালে মানুহৰ হৃদয় জয় কৰিব পাৰে, সহানুভূতি আদায় কৰিব পাৰে, আৰু যিটো আমাৰ কাৰণে লাভজনক হ'ব। দেউতা, মই সকলো বুজি পাইছো। তুমি কেতিয়াও মোক দাদাৰ দৰে ভাল পাবই নোৱাৰা। মোৰ আৰু বুজিবলৈ বাকী নাই। হ'ব দিয়া, যি ভাল দেখা তুমি তাকে কৰা, মইনো ক'বলৈ কোন? ৰাইজ, চিন্তা নকৰিব। আয়ুষে যিবোৰ প্ৰতিশ্ৰুতি দিছে সেইবোৰ স্থগিত হৈ নাথাকে। সেই কামবোৰৰ দায়িত্ব মই লৈছো। মোক কেৱল আপোনালোকৰ আশীৰ্বাদ আৰু সঁহাৰিৰ প্ৰয়োজন। আজি অদিতিয়ে হেনো ভাল ভাষণ দিছে। শুনক ৰাইজ, কিছুমান দুষ্কৃতিকাৰীয়ে আয়ুষক আপোনালোকৰ মাজৰ পৰা আঁতৰ কৰিবলৈ কিছুমান ষড়যন্ত্ৰ কৰিছিল। অতি শীঘ্ৰে আপোনালোকে তাৰ প্ৰমাণ পাই যাব যে আয়ুষ নিৰ্দোষী। তেতিয়ালৈকে আপোনালোকৰ ওচৰত মাথো এটাই প্ৰাৰ্থনা, আপোনালোকে যেন কাৰো কথাতে বিশ্বাস নকৰে। আয়ুষ বৰুৱা পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিব, আপোনালোকৰ বাবে কাম কৰিব। তেতিয়ালৈকে মই তেওঁৰ দায়িত্ব পালন কৰি যাম। মই এগৰাকী সাধাৰণ ঘৰৰ ছোৱালী, গতিকে মই আপোনালোকৰ অভাৱবোৰ ভালদৰে অনুভৱ কৰিব পাৰিছো। সেয়ে মই আপোনালোকক কথা দিছো, আপোনালোকৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰি যাম।
অদিতিয়ে কিমান সুন্দৰকৈ কথা কওঁ আমি ভাল সিদ্ধান্তই লৈছো হয়। অদিতিক দলত অন্তৰ্ভুক্ত কৰি আপোনালোকে হয়তো ভাবিছে যে মই কেৱল নিজৰ স্বাৰ্থৰ বাবে বা নিজৰ স্বামীৰ ভাল ভাল কথা ক'বলৈ ইয়ালৈ আহিছো আৰু তেওঁক বচাবলৈ চেষ্টা কৰি আছো কিন্তু বিশ্বাস কৰক ৰাইজ তেনেকুৱা একেবাৰেই নহয় মই কেৱল সত্যৰ পথত চলি ন্যায় হোৱাটো বিচাৰিছো মোৰ মনত যদি কপটতা বা ভয় থাকিলেহেঁতেন মই কেতিয়াও আপোনালোকৰ মাজলৈ এনেদৰে আহিবই নোৱাৰিলোহেঁতেন সৎ সাহস আৰু সমাজৰ বাবে কাম কৰাৰ ইচ্ছাই মোক আপোনালোকৰ মাজলৈ লৈ আহিছে মোৰ স্বামীয়ে আপোনালোকৰ বাবে বহুত সপোন দেখিছে যিবোৰ ভাঙি যাবলৈ দিব নোৱাৰি ৰাইজ জানেনে এচাম লোকে সমাজৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে সেই আনে সেই কাম কৰিলেও তেওঁলোকে কেতিয়াও সহ্য নকৰে তাৰ উদাহৰণ আজি আয়ুষ নিজেই গতিকে ৰাইজ সময় আহি পৰিছে আপোনালোকে এবাৰ সুস্থ মগজুৰে চিন্তা কৰক আপোনালোকে কাক বিশ্বাস কৰিব আৰু কাক নকৰিব ভাবক ৰাইজ ভাবক আজিলৈ মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ ৰাইজ আপোনালোকে অদিতিৰ ভাষণ শুনিলে আশা কৰোঁ কথাবোৰ বুজি পাইছে আপোনালোকলৈ এটাই বিনতি আমাৰ দলৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ইমান দিনে আমি ৰাইজৰ বাবে যিমানেই কাম কৰিছো সেইবোৰ মনত পেলালে আপোনালোকে বুজি পাব আমি সমাজৰ প্ৰতি আৰু আপোনালোকৰ প্ৰতি কিমান নিষ্ঠাবান ধন্যবাদ ৰাইজ আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে আজি অদিতিয়ে হেনো ভাল ভাষণ দিছে সৃজনী